উত্তৰ গুৱাহাটীত ভাৰতীয় জনতা মজদুৰ সংঘৰ উদ্যোগত মাটিৰ চাকি বিতৰণ। অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে হিন্দুত্ববাদী দল সংগঠনৰ ব্যাপক আয়োজন চলিছে। ভাৰতীয় জনতা মজদুৰ সংঘৰ মহানগৰ উদ্যোগতো লোৱা হৈছে বিবিধ কাৰ্যসূচী। তাৰে পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীত ঘৰে ঘৰে চাকি বিতৰণেৰে ৰামলাল্লাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে মজদুৰ সংগঠনটোৱে। ৰামলাল্লাৰ প্ৰতি শ্ৰদ্ধা নিবেদি ঘৰে ঘৰে চাকি জ্বলাবলৈ অনুৰোধ জনালে ভাৰতীয় জনতা মজদুৰ সংঘই। ইতিমধ্যে দৌল গোবিন্দ মন্দিৰত বন্তি প্ৰজ্বলনেৰে হেজাৰজনে পাতিলে দীপাৱলী। তাৰোপৰি ল'লে 22 জানুৱাৰীত ঘৰে ঘৰে ৰাম বন্দনাৰে প্ৰভুৰ স্মৰণ কীৰ্তন কৰাৰ অংগীকাৰ। পংকজ নাথৰ ৰিপৰ্ট, ৰেজৰ বাৰ্তা। হয়, কাইলৈ এটা ঐতিহাসিক দিন হ'ব আৰু যিহেতু এটা আমাৰ প্ৰাণৰ দেৱতাজনক স্মৰণ কৰা হ'ব। কি হ'ব? আমাৰ এতিয়া কথা হ'ল আমাৰ ৰামচন্দ্ৰ অযোধ্যাত এতিয়া আমাৰ অহাকালি 22 তাৰিখ অৰ্থাৎ কালি প্ৰতিষ্ঠা হ'ব। সেইকাৰণে তাৰমানে আমাৰ মন্দিৰতো তাৰমানে এনেকুৱা অজস্ৰ ভিৰ দেখা যাব, কিন্তু বহুত ভক্ত তাৰমানে সমাগম হ'ব বুলি আমি মনতে ভাবি আছোঁ। কিন্তু হ'বই, এইটো প্ৰভুৰ বিশ্বাস, প্ৰভুৰ ওপৰত বিশ্বাস থাকিল। যাতে তাৰমানে কালি পৰহি হ'ব আমাৰ ইয়াত, কিন্তু কালি বেছি হ'ব। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। হ'ব। কেনেকুৱা দেৱালী হ'ব নে নহয়? হ'ব, সতকা হ'ব। কেনেকুৱা হ'ব? বঢ়িয়া হ'ব। বঢ়িয়া হ'ব। বঢ়িয়া হ'ব। কি আছে কালি? কি কৰিব? কালি পূজা পাতল, নাম বাহন চাকি জ্বলাম, সংকীৰ্তন পাতিম, সংগীতত পাতিব। দেৱালী হ'ব। একদম নিশ্চয় নাম কীৰ্তন চব কৰিব, চাকি চাৰিওফালে জ্বলাম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম।